নমস্কাৰ জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম মই কাবেৰী হাজৰিকা আজিৰ এই ভিডিঅ'টোত মই অসমৰ কলা আৰু সংস্কৃতি এই সিৰিজটোৰ 2 নম্বৰৰ পাৰ্টটো আলোচনা কৰিম আশা কৰোঁ আপোনালোক সকলো উপকৃত হ'ব আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ Question number 1 Lewatana is a folk dance that belongs to which of the following tribes Lewatana নামৰ লোকনৃত্যটো তলৰ কোনটো জনগোষ্ঠীৰ Option A Boru, Option B Hajong, Option C Garu, Option D Tiwa. আৰু শুদ্ধ উত্তৰটো হৈছে Option B Hajong. It is a folk dance performed by the Hajong tribe usually during Diwali. এই লেৱাটনা নৃত্যটো হাজং জনগোষ্ঠীৰ লোকসকলে বিশেষকৈ দেৱালীৰ সময়ত উদযাপন কৰে. Next question. Jhumur is a folk dance that belongs to which of the following tribes? Jhumur নৃত্যটো তলৰ কোন জনগোষ্ঠীৰ? Option A Hajong, B Boru, C Garu, D T tribe. আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি টি ট্ৰাইব It is a traditional dance of the T tribe community of Assam. Jhumur is usually performed during the autumn season. The dance is also found in a few parts of West Bengal. এই ঝুমুৰ নৃত্যটো অসমৰ চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত তেওঁলোকে বিশেষকৈ এইটো অটম ছিজন অৰ্থাৎ শৰৎকালত উদযাপন কৰে আৰু এইটো অসমৰ বাহিৰেও ৱেষ্ট বেংগলৰ কিছু অংশত দেখিবলৈ পোৱা যায় The Jhumur dance is performed by young girls mostly in an open area like fields or under trees. ঝুমুৰ নৃত্যটো বিশেষকৈ গাভৰু ছোৱালীবোৰে গছৰ তলত নাইবা মুকলি ঠাইত প্ৰদৰ্শন কৰে Next question. Oinitam songs are sung by which of the following tribes? Oinitam যিবোৰ গীত সেই গীতবোৰ তলৰ কোনটো জনগোষ্ঠীৰ লোকসকলে গায় Option A Mising, B Tiwa, C Dimasa, D Boru. আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মিচিং ঐনিতম ইজ এ ফোক সং অফ দ্য মিচিং কমিউনিটি ঐনিতম হৈছে মিচিং জনগোষ্ঠীৰ এটা লোকগীত দ্য ৱৰ্ড ঐ মিনছ লাভ এণ্ড নিতম মিনছ এ বেলাড অৰ এ সং আৰু ঐ শব্দটোৰ অৰ্থ হৈছে প্ৰেম বা ভালপোৱা আৰু নিতম শব্দটোৰ অৰ্থ হৈছে এক প্ৰকাৰৰ গীত আৰু বেলাড হৈছে কোনো এটা সম্প্ৰদায়ত পৰম্পৰাগতভাৱে চলি থকা যিবোৰ মৌখিক গীত সেইবোৰ বেলাড বুলি কোৱা হয় The Oinitam are similar to the Assamese bihu গীত or বন গীত আৰু ঐনিতম গীতবোৰ আচলতে অসমীয়া যিবোৰ বিহু গীত আৰু যিবোৰ বন গীত তাৰ লগত একে শাৰীতে ৰাখিব পাৰি Next question. Sathar গীত are the folk songs of which of the following tribes? Sathar গীতবোৰ তলৰ কোনটো জনগোষ্ঠীৰ মাজত দেখিবলৈ পোৱা যায় Option A Boru, Option B Mising, Option C Rabha, Option D Karbi. আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাভা These are folk songs of the Rabha tribes. এই সাথাৰ গীতবোৰ হৈছে ৰাভা জনজাতিৰ এটা লোকগীত The Sathar গীত are songs of love and yearning. আৰু সাথাৰ গীতবিলাকক প্ৰেম বা প্ৰণয়গন্ধী গীত বুলিও কোৱা হয় These are similar to Assamese বিহু আৰু এইবোৰ একে ঐনিতমৰ সৈতে অসমীয়া বিহুৰ শাৰীৰে The Sathar গীত is sung in the Baitho festival আৰু সাথাৰ গীতবোৰ বাইথো উৎসৱৰ সময়ত গোৱা হয় Next question. Hamjar dance is related to which of the following tribes? Hamjar dance তলৰ কোনটো জনজাতিৰ মাজত দেখিবলৈ পোৱা যায় Option A Tiwa, Option B Rabha, Option C Karbi আৰু Option D হৈছে সোণোৱাল কছাৰী আৰু শুদ্ধ উত্তৰটো হৈছে Option B Rabha. It is a folk dance of the Rabha tribes. এইবোৰ হৈছে ৰাভা সম্প্ৰদায়ৰ এটা লোকনৃত্য The Hamjar dance is about paddy cultivation. It is also known as Girke dance. এই হামজাৰ ডান্সটো নৃত্যক গিৰিকে নৃত্য বুলিও জনা হয় আৰু এইটো ধান খেতিৰ লগত জড়িত This dance incorporates and depicts the various agricultural activities performed by young boys and girls pertaining to ঝুম cultivation. আৰু এই যিবোৰ হামজাৰ নৃত্য এইবোৰ আচলতে যিহেতু কৃষিৰ লগত জড়িত আৰু ডেকা গাভৰু বা ল'ৰাসকলে যেতিয়া ঝুম খেতিৰ সময়ত তেওঁলোকে যিবোৰ কৃষিভিত্তিক কাম কৰে সেই তাৰ লগতে এইবোৰ জড়িত হৈ থাকে Next question. Batho Brai is a traditional god or goddess of which of the following tribe? Batho Brai তলৰ কোনটো জনজাতিৰ লোকসকলৰ পৰম্পৰাগত দেৱতা বা দেৱী অপশ্যনবোৰ হৈছে বড়ো বি দেউৰী চি ডিমাছা আৰু ডি হৈছে তিৱা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বড়ো The Boru people have been
worshipping Batho Brai as the supreme god since ancient days. There is no idol worship in Batho religion. বড়ো লোকসকলে পুৰণি কালৰ পৰাই বাথৌ ব্ৰাইক পূজা কৰে। তেওঁলোকৰ কাৰণে বাথৌ ব্ৰাই হৈছে তেওঁলোকৰ সুপ্ৰিম গড আৰু বাথৌ ধৰ্মত কোনো মূৰ্তি পূজা নাই। নেক্সট কুৱেশ্যন, হুইচ কমিউনিটি চেলিব্ৰেটছ বাথৌ পূজা? তলৰ কোনটো জনগোষ্ঠীয়ে বাথৌ পূজা অনুষ্ঠিত কৰে? অপশ্যনবোৰ হৈছে এ তিৱা, বি বড়ো, চি ডিমাচা আৰু ডি আহোম। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বড়ো। বাথৌ পূজা ইজ এন ইম্পৰ্টেণ্ট ৰিলিজিয়াছ ফেষ্টিভেল অৱ দ্য বড়ো কছাৰীজ অৱ আছাম। বাথৌ পূজা হৈছে অসমৰ যিসকল বড়ো কছাৰী লোক তেওঁলোকৰ এটা অতি গুৰুত্বপূৰ্ণ ধাৰ্মিক অনুষ্ঠান। In this festival, the people worship a god known by different names like Gila Damra, Kuria Brai, Sri Brai, Batho Brai, etc. আৰু এই তেওঁলোকে যিটো বাথৌ পূজা তেওঁলোকে বিভিন্ন ধৰণৰ দেৱ দেৱীৰ পূজা কৰে আৰু তেওঁলোকৰ নামবোৰো তেওঁলোকে বেলেগ বেলেগ হয়, যেনে গিলা দামৰা, খুৰীয়া ব্ৰাই, শ্ৰী ব্ৰাই, বাথৌ ব্ৰাই ইত্যাদি। নেক্সট কুৱেশ্যন, ফা মহাদেউ is the traditional god of which of the following tribes? ফা মহাদেউ নামৰ যিজন পৰম্পৰাগত দেৱতা, সেই দেৱতাজন তলৰ কোনটো জনগোষ্ঠীৰ? অপশ্যন এ বড়ো, অপশ্যন বি ডিমাচা, অপশ্যন চি তিৱা, অপশ্যন ডি দেউৰী। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তিৱা। ফা মহাদেউ ইজ এ তিৱা টাৰ্ম ৰেফাৰিং টু গড মহাদেউ। ফা মহাদেউ এইটো এটা তিৱা নাম আৰু ইয়াৰ অৰ্থ হৈছে ভগৱান শিৱ। The Tiwa people worship Lord Shiva or Lord Mahadev. আৰু শিৱৰ আন এটা নাম মহাদেৱ যিহেতু, গতিকে তিৱাসকলে শিৱ ভগৱানক বা মহাদেৱক পূজা অৰ্চনা কৰে। নেক্সট কুৱেশ্যন, গিৰাগিৰাচী ইজ দ্য ট্ৰেডিশ্যনেল গড অফ হুইচ অফ দ্য ফলোয়িং ট্ৰাইবছ? গিৰাগিৰাচী নামৰ যিজন ভগৱান বা দেৱতা সেইজন তলৰ কোনটো জনগোষ্ঠীৰ মাজত প্ৰচলিত? অপশ্যন এ ডিমাচা, অপশ্যন বি দেউৰী, অপশ্যন চি বড়ো, অপশ্যন ডি তিৱা। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দেউৰী। গিৰাগিৰাচী or Kundi Mama is the traditional god or goddess of the Deuri people. গিৰাগিৰাচী আৰু তেওঁৰ আন এটা নাম হৈছে কুন্দি মামা। এইটো হৈছে দেউৰী যিসকল জনগোষ্ঠীৰ লোক তেওঁলোকৰ এজন পৰম্পৰাগত দেৱতা। Other main deities worshipped by the Deuri people are পিছাডেমা or বলিয়া বাবা। আৰু দেউৰীসকলে আন কিছুমান দেৱতাৰো পূজা অৰ্চনা কৰে। তেওঁলোক সেইসকল হৈছে পিছাডেমা বা তেওঁক বলিয়া বাবা বুলিও কোৱা হয় আৰু বলিয়া হেমতা বুলিও কোৱা হয়। এণ্ড পিছাচী অলছ' ন'ন এজ তাম্ৰেশ্বৰী অৰ কেঁচাঘাটী। আৰু লগতে এগৰাকী আছে, তেওঁৰ নাম হৈছে পিছাচী, তেওঁক তাম্ৰেশ্বৰী বা কেঁচাঘাটী বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, কুণ্ডিজম ইজ দ্য ট্ৰেডিশ্যনেল ৰিলিজন অফ হুইচ অফ দ্য ফলোয়িং ট্ৰাইবছ? কুণ্ডিজম তলৰ কোনটো জনগোষ্ঠীৰ জনগোষ্ঠীৰ লোকসকলে সেইটো কুণ্ডিজম ধৰ্মটো পালন কৰে? অপশ্যনবোৰ হৈছে এ ডিমাচা, বি বড়ো, চি দেউৰী আৰু অপশ্যন ডি তিৱা। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দেউৰী। কুণ্ডিজম ইজ দ্য ট্ৰেডিশ্যনেল ৰিলিজন অৱ দ্য দেউৰী কমিউনিটি। কুণ্ডিজম হৈছে দেউৰী সম্প্ৰদায়ৰ লোকসকলৰ পৰম্পৰাগত এটা ধৰ্ম। ইট ইজ এনিমিষ্টিক এণ্ড এনচেষ্টৰ ৱৰ্শ্বিপিং টাইপ পলিথেইষ্টিক ৰিলিজন নেম আফটাৰ দ্য ডেইটি কুন্দি মামা অৰ গিৰাগিৰাচী। আৰু দেউৰীসকলৰ মানে পলিথেইষ্টিক ৰিলিজন, তেওঁলোকে বিভিন্ন ধৰণৰ ধৰ্ম পালন কৰে। তেওঁলোকে এনিমেল পূজা কৰে বা তেওঁলোকে এনচেষ্টৰসকলক অৰ্থাৎ পূৰ্বপুৰুষসকলকো পূজা অৰ্চনা কৰে। আৰু তেওঁলোকৰ যিটো ধৰ্ম সেইটো তেওঁলোকৰ যিজন মূল দেৱতা কুন্দি মামা বা গিৰাগিৰাচী তেওঁৰ নামেদিয়ে জনা যায়। নেক্সট কুৱেশ্যন, সম্ৰাট অফ কামৰূপী লোকগীত ইজ। কামৰূপী লোকগীতৰ সম্ৰাট বুলি কাক কোৱা হয়? অপশ্যন এ প্ৰতিমা বৰুৱা পাণ্ডে, অপশ্যন বি ৰামেশ্বৰ পাঠক, অপশ্যন চি দ্ৰোণ ভূঞা, অপশ্যন ডি ৰামকৃষ্ণ তালুকদাৰ। আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰামেশ্বৰ পাঠক। He was a teacher by profession and died on 3rd December 2010. Rameshwar Pathak was awarded the Sangeet Natak Academy Award in 1990. Rameshwar Pathak তেওঁ বৃত্তিগতভাৱে এজন শিক্ষক আছিলে আৰু তেওঁ 2010 চনৰ 3 ডিচেম্বৰত মৃত্যু হৈছিলে। তেখেতে 1990 চনত সংগীত নাটক একাডেমী পুৰস্কাৰো তেওঁ লাভ কৰিছিলে। The main subject of the Kamrupi Lokagit or Kamrupi folk song
is the appeasement of Ma Manoha and stories of Lord Krishna and other religious stories. এই যেটো কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীত আপোনালোকে সকলোৱে জানে চাগে তাৰ মাজত এটা পাৰ্থক্য আছে। এই যেটো কামৰূপী লোকগীত এইটোৰ মূল বিষয়বস্তুটো হৈছে মা মনসা বা লৰ্ড কৃষ্ণ ভগৱান কৃষ্ণৰ স্তুতি বা তেনেকুৱা ধাৰ্মিক যিবোৰ ঘটনা সেইবোৰৰ ওপৰত কামৰূপী লোকগীতবোৰ লিখা হয়। While the main subject of the গোৱালপৰীয়া লোকগীত are based on nature and love stories. আৰু যেটো সময়ত গোৱালপৰীয়া যিবোৰ লোকগীত আছে তাৰ যেটো মূল বিষয়বস্তু সেইবোৰ হৈছে প্ৰকৃতিৰ লগত জড়িত বা প্ৰেম সম্পৰ্ক যিবোৰ লাভ ষ্টৰী তাৰ ওপৰত লিখা হয়। নেক্সট কুৱেশ্যন। The সম্ৰাট of গোৱালপৰীয়া লোকগীত is গোৱালপৰীয়া লোকগীতৰ সম্ৰাট বুলি কাক কোৱা হয়? এইমাত্ৰ মই কামৰূপী লোকগীতৰ কথা পাতিলোঁ আৰু সেইকাৰণে মই দুইটাৰ মাজত পাৰ্থক্যটো কৈ দিলোঁ। ইয়াত অপশ্যনবোৰ হৈছে অপশ্যন এ প্ৰতিমা বৰুৱা পাণ্ডে, বি ৰামেশ্বৰ পাঠক, স্পেলিংটো ভুল হ'ল আপোনালোকে অকণ নিজে শুধৰাই ল'ব। অপশ্যন চি দ্ৰোণ ভূঞা, অপশ্যন ডি ৰামকৃষ্ণ তালুকদাৰ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতিমা বৰুৱা পাণ্ডে। প্ৰতিমা বৰুৱা পাণ্ডে, popularly known as Hostri Kanya, was awarded the Padma Shri Award in 1991 and Sangeet Natak Academy Award in 1981 for her গোৱালপৰীয়া লোকগীত। প্ৰতিমা বৰুৱা পাণ্ডে তেওঁক হস্ত্ৰী কন্যা বুলিও জনা যায় আৰু তেওঁ পদ্মশ্ৰী এৱাৰ্ড পাইছিলে 1991 চনত আৰু লগতে তেওঁ সংগীত নাটক একাডেমি এৱাৰ্ড পাইছিলে 1981 চনত। তাৰ মূল কাৰণটো আছিল তেওঁ গোৱালপৰীয়া লোকগীতৰ প্ৰতি থকা তেওঁৰ যিখিনি অৱদান। She was the first Assamese woman to be awarded the Sangeet Natak Academy Award. আৰু প্ৰতিমা বৰুৱা পাণ্ডে হৈছে সেইগৰাকী প্ৰথম অসমীয়া মহিলা যিগৰাকীক সংগীত নাটক একাডেমি এৱাৰ্ড প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন। Which of the following is associated with a দেওধনী ডান্স? তলৰ কোনজন ব্যক্তি দেওধনী নৃত্যৰ লগত জড়িত? অপশ্যন এ ৰামকৃষ্ণ তালুকদাৰ, অপশ্যন বি দ্ৰোণ ভূঞা, অপশ্যন চি ৰামেশ্বৰ পাঠক, অপশ্যন ডি প্ৰতিমা বৰুৱা পাণ্ডে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দ্ৰোণ ভূঞা। দেওধনী নৃত্য অসমৰ ইমেজ পুৰণিকলীয়া নৃত্য। অসমৰ জনজাতীয় লোকসকল যেনে বড়ো, তিৱা, পাটি, ৰাভা, ডিমাচা, মিচিংসকলৰ মাজত এই দেওধনী নৃত্যৰ প্ৰচলন বেছি। অসমৰ দেৱী পূজাত বহু জনজাতিৰ মাজত দেওধনী নৃত্যৰ প্ৰথা আছে। দৰঙত দেওধনী নৃত্য বেছি জনপ্ৰিয়। দৰঙৰ দেওধনীসকলে মাৰৈ বা মনসা পূজাতহে নাচে। ঠাই বিশেষে অসমৰ আন আন ঠাইতো দেওধনী নৃত্যৰ প্ৰচলন আছে। তেওঁলোকে কেঁচাই খাটি, সুবচনী, বুঢ়ী গোসানী, ভুৰুলি আই, দুৰ্গা, বাথৌ, ব্ৰাই আদি পূজাত নাচে। দৰঙৰ দেওধনীৰ লগত চুকনানী অৰ্থাৎ সুকবি নাৰায়ণী আৰু ওজাপালি অনুষ্ঠান অপৰিহাৰ্য। শ্ৰী দ্ৰোণ ভূঞা, পদ্মশ্ৰী, born on 1st January 1956 in the village Satghariya of Sipajar in the district of Dorong. তেওঁ দৰঙৰ চিপাঝাৰ ডিষ্ট্ৰিক্টত 1956 চনৰ 1 জানুৱাৰীত জন্ম হৈছিলে। He was interested more towards the Suknani Sangeet and দেওধনী ডান্স। তেওঁ দেওধনী নৃত্য আৰু সুকনানী সংগীতৰ প্ৰতি তেওঁ যথেষ্ট আগ্ৰহী আছিল। He was awarded the Padma Shri Award in 2024 আৰু 2024 চনত তেখেতক পদ্মশ্ৰী উপাধি প্ৰদান কৰা হৈছে, পদ্মশ্ৰী বঁটা তেওঁক প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যন। ৰামকৃষ্ণ তালুকদাৰ received the Sangeet Natak Academy Award in 2018 for which of the following art forms? ৰামকৃষ্ণ তালুকদাৰ তেখেতক 2018 চনত সংগীত নাটক একাডেমি এৱাৰ্ড প্ৰদান কৰা হৈছিল। তেওঁক তলৰ কোনটো আৰ্ট ফৰ্মৰ বাবে সেই সংগীত নাটক এৱাৰ্ডটো প্ৰদান কৰা হৈছিল? অপশ্যনবোৰ হৈছে এ হামজাৰ ডান্স, বি ভোৰতাল ডান্স, চি সত্ৰীয়া ডান্স, ডি দেওধনী ডান্স আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সত্ৰীয়া ডান্স। সত্ৰীয়া ডান্স ফৰ্ম belongs to the state of Assam which is in the northeastern part of India. সত্ৰীয়া ডান্সটো আচলতে অসমৰ এটা খুব গুৰুত্বপূৰ্ণ নৃত্য। ৰামকৃষ্ণ তালুকদাৰ is a renowned সত্ৰীয়া dancer and choreographer who has made significant contributions to the development and promotion of this dance form. আৰু ৰামকৃষ্ণ তালুকদাৰে এই সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত তেওঁ যথেষ্ট অৱদান আছে। সত্ৰীয়া নৃত্যৰ বিকাশৰ ক্ষেত্ৰত তেওঁ যথেষ্ট অৱদান আগবঢ়াইছে। Satriya is a classical dance form that originated in the Vaishnav monasteries or Satras of Assam in the 15th century. সত্ৰীয়া নৃত্যটো আচলতে অসমৰ সত্ৰবিলাকত 15শ শতিকাতে উৎপত্তি হৈছিল। It is characterized by graceful movements, intricate footwork and expressive gestures that depict
stories from Hindu mythology and the life of Lord Krishna. আৰু এই সত্ৰীয়া নৃত্যৰ মূল বিষয়বস্তুটো হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ লগত জড়িত আৰু এই নৃত্যটোত যিবোৰ মুভমেণ্ট হয় ফুটৱৰ্ক বা যিবোৰ অংগী ভংগী এইবোৰ বৰ ধুনীয়াকৈ প্ৰদৰ্শন কৰা হয় নেক্সট কুৱেশ্যন ভোৰতাল ডান্স অলছ' ন'ন এজ বৰতাল ডান্স ইজ ফেমাছ ইন ভোৰতাল ডান্স বা তাক বৰতাল নৃত্য বুলিও কোৱা হয় এইটো তলৰ কোনখন ৰাজ্যৰ উৰিষ্যা মধ্যপ্ৰদেশ ৱেষ্ট বেংগল আৰু আছাম আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আছাম Bhortal dance is a traditional dance form of Assam, which is famous for its rhythmic footwork and synchronized movements. Bhortal dance to হৈছে ভোৰতাল নৃত্য অসমৰ এটা পৰম্পৰাগত নৃত্য আৰু ইয়াৰ যিটো ফুটৱৰ্ক অংগী ভংগী বা যিবোৰ খুব সাৱলীলভাৱে এইটো নৃত্য প্ৰদৰ্শন কৰা হয় The dance is accompanied by the sound of traditional instruments like the dhol, pepa and tal. আৰু এই ঢোৰতাল নৃত্যত যিবোৰ পৰম্পৰাগত যিবোৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট যেনে ঢোল পেঁপা তাল এইবোৰ বজোৱা হয় দ্য ডান্সাৰ্ছ ৱেৰ ট্ৰেডিশ্যনেল এটায়াৰ লাইক ধুতি গামোচা এণ্ড টাৰ্বান ৱাইল ডান্সিং আৰু নৃত্যশিল্পীসকলে নৃত্য কৰাৰ সময়ত পৰম্পৰাগত সাজপাৰ পৰিধান কৰে যেনে ধুতি পিন্ধে গামোচা লয় আৰু লগতে তেওঁলোকে মূৰত পাগুৰিও মাৰে ভোৰতাল ডান্স ইজ অলছ' ন'ন এজ বৰতাল অৰ বৰত ইন চাম পাৰ্টছ অফ আছাম আৰু ভোৰতাল নৃত্যক অসমৰ বিভিন্ন ঠাইত বৰত বুলিও কয় বা বৰতাল বুলিও কোৱা হয় চ' ফ্ৰেণ্ডছ থেংকছ ফৰ ৱাচিং মাই ভিডিঅ' আজিলৈ ইমানেই যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে আৰু উপকৃত হৈছে তেনে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ